তুমি কলৈ যোৱা মোক মাৰি থৈ যোৱা নাটকখন চাই ইয়াতে যদি শেষ হৈ যায় তেতিয়াহ'লে সি ছাকচেছ নহয় দৰ্শকক ভবাই তুলিব লাগিব তাক অলপ ডিষ্টাৰ্ব দিব লাগিব নাটকখনে ৰাতি অলপ ডিষ্টাৰ্ব দিছে অকণ সময়তো সি ভাবি থাকে নাটকখনৰ কথা কিয় ক'লে তোমাৰ নাম জ্যোতিপ্ৰসাদ আগৰৱালা হেমচন্দ্ৰ বৰুৱা ভীমৰাও আম্বেদকাৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ভূপেন হাজৰিকা বিষ্ণু ৰাভা তেওঁলোকৰ হাতত পিষ্টলটো তুলি দিলো যিদৰে এজন অভিভাৱকে নিজৰ সন্তানক আল ফুলেৰে তুলি দিয়ে গুৰুজনৰ হাতত তেওঁলোকে পিষ্টলটো লিৰিকি বিদাৰি চাই ক'লে চৰি পিষ্টলটো আচলতে ভিতৰৰ পৰাই ভগা যিদৰে ভগা গান্ধীৰ আশা মোক এতিয়া এনেকুৱা এজন মানুহ লাগে যি মোৰ পিষ্টলটো ভাল কৰি দিব আৰু তাৰ পৰা অন্তত এটা ৰং উলিয়াই দিব যাৰ নাম হ'ব বগা 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 বাহ 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 কি সাংঘাতিক মৃদুলা আছে মৃদুলা মোৰ প্ৰিয় অভিনেতা আপোনালোকৰ প্ৰিয় অভিনেতা কেৱল অভিনেতা বুলি মই কম নে কিবা কিবি ক'ব লাগিব কাক লগ পাইছো মই এতিয়া মৃদুলা আপোনাক লগ পাই এখন বহি ল'ব মন গৈছে কি ক'ম মই আপোনাৰ ওচৰত মানে আপোনাৰ অভিনয় আপোনাৰ বলিষ্ঠ অভিনয় আপোনাৰ উদাত্ত কণ্ঠ মানে ভূপেন দাসে কৈছিল ব্ৰজৰ দৰে কণ্ঠ আজি লগ পাই বিৰাট ভাল লাগিলে আপোনাক প্ৰথমতে আপোনাক মই স্বাগতম জনাইছো এক্সকিউজ মি অনুষ্ঠানলৈ ভ্ৰাম্যমান নাট্য মঞ্চত যি আমাৰ অসমৰ থলুৱা উদ্যোগ ভ্ৰাম্যমান নাট্য মঞ্চত দুগৰাকী মৃদুলক আমি লগ পাই থাকো এগৰাকী মৃদুল ভূঞা এগৰাকী মৃদুল চুতীয়া আৰু এগৰাকী মৃদুল বৰুৱা তিনিগৰাকী ভাল বন্ধু আপোনাৰ এতিয়া মই বৰ হেঁপাহেৰে ৰৈ থকা এটা নাম আপোনাৰ মৃদুল চুতীয়া বলিষ্ঠ অভিনেতাজনক লগ পাইছো দাদা পোনপ্ৰথমে স্বাগতম এক্সকিউজ মি বুলি মাতি দায়দোষ নধৰিব বুলি কৈ পেলাই সোমাই যাওঁ আৰু আজিও সেই আপুনি ব্যস্তই হৈ আছে নিশ্চয় একদম মঞ্চ সাজু সংকেত ধ্বনি বাজি উঠিছে আপুনি গুচি যাব এতিয়া মঞ্চলৈ আৰু এনেদৰে কথা পতাৰ পৰা কিছু বেলেগ এখন জগতলৈ গুচি যাব আপুনি পটককৈ তাৰ আগতে আপোনাৰ এই প্ৰস্তুতিৰ চলি থকাৰ সময়খিনি কেনেকুৱা লাগি থাকে এইখিনি সময়ে 24 ঘণ্টাৰ ভিতৰত এইখিনি সময়ে মোৰ ভাল লাগে বেলেগৰ কেনেকুৱা লাগে নাজানো বাকী যিখিনি সময় অতিবাহিত কৰো সেইখিনি সময় আমনিদায়ক এই মঞ্চত যে উঠিম এই দৰ্শকখিনিক যে লগ পাম এই 24 ঘণ্টাৰ ভিতৰত এইখিনি সময় ভাল লাগে তাৰপিছত আকৌ ভাল নলগা হৈ যায় আৰু ওলাই অহাৰ পিছত তুলনামূলকভাৱে এইখিনি সময় মোৰ প্ৰিয় আৰু এই আখৰাৰ সময়ত বহুত কষ্ট হয় যদিও বহুতে আমনি পায় কেতিয়া শেষ হ'ব আখৰা নাটক আৰম্ভ হ'ব লাগে এই আখৰা সময়খিনি আৰু প্ৰিয় ভাল লাগে ব্যস্ত হৈ থাকিব পাৰোতো আপোনাৰ মঞ্চ জগতৰ যিটো যাত্ৰা এই যাত্ৰাটো আপোনাৰ একে শৈশৱৰ পৰাই মন আছিল নে মানে যেতিয়া আমাৰ সপোন দেখাৰ সময়বোৰ তেতিয়াই আছিল নে আপুনি অভিনয় কৰিব ষ্টেজত মানুহক মোহিত কৰি ৰাখিব সেই ক্লাছ 6ৰ পৰা স্কুলৰ পৰাই অভিনয় কৰিছো তথাপিও অভিনয়টো পেচা নাছিল বা নিচাও নাছিল মাৰ্চেল আৰ্টছ কৰিছিলো মাৰ্চেল আৰ্টছ কৰি ভাল লাগিছিলে তেতিয়া মোৰ মাৰ্চেল আৰ্টছটো বেছি প্ৰিয় আছিলে লাহে লাহে মোৰ লগ বন্ধু সকলোৱে মানে এইটো লাইনৰ আমি যেতিয়া কলেজত পঢ়িলো তেতিয়া চবেই মানে নাটক চিনেমা গান এইবোৰতে ৰিচাইটেশ্যন এইবোৰতে ব্যস্ত এটা সময় আহে ল'ৰাবিলাকৰ মানে কি কৰিম সেই সময়খিনিত মই বহু ৰাতি উজাগৰে কটালো মাৰ্চেল আৰ্টছ কৰিম নে এক্টৰ হ'ম এনেকে থাকি আৰু এক্টিং লাইনত যেতিয়া বেছিকে গ'লো ৰাতি দেৰিলৈকে থাকিবলগীয়া হয় ৰাতিপুৱা সাৰ নাপাওঁ মাৰ্চেল আৰ্টছত লাহে লাহে মোৰ ক্ষতি হ'ল অলপ দিন মই এইটো এটা অন্তৰ্দ্বন্দ্বত ভুগিলো কোনটো কৰিম তাৰপিছত মই সিদ্ধান্ত ললো যে নহয় মই অভিনয় কৰিম বুলি মই এইটো পেচা হিচাপতে ল'ম NSD যাম বুলি ভাবিলো আৰু বহুত কিবা কিবি ভাবিলো অৱশেষত নহ'লগৈ কিন্তু মই সেই তেতিয়াৰ পৰাই মানে যুৱক যেতিয়া হৈ আছিলো তেতিয়াৰ পৰাই মই এইটোতে কৰি আছো লগৰ চব বেলেগ বেলেগ প্ৰফেশ্যনত গুচি গ'ল মোক মানে সকলোৱে সোধে নাটক কৰি আছো ঠিকে আছে এনেই
এনে কি কৰিম বুলি ভাবিছ? মই কৈছো, একো বেলেগ ঠিকে আছে, এনেই কি কৰিম বুলি ভাবিছ? বেলেগ এইটো ডাঙৰ কথা। একো ভাবিবই নোৱাৰো, মোৰ সময়ে নাই, মই নাটকে কৰি থাকো। আৰু চিনেমাটো মোৰ ইণ্টাৰেষ্ট নাছিলে, নাটকতে ইণ্টাৰেষ্ট আছে। নাটক কৰি 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 আমি বহুত বছৰ কৰিলো তেজপুৰত। তাৰপিছত কোহিনুৰ থিয়েটাৰৰ পৰা তেজপুৰ বাণ থিয়েটাৰ। বাণ থিয়েটাৰত কৰিলো, আমাৰ জংগম বুলি এটা গোষ্ঠী আছিলে। তাৰপিছত কোহিনুৰ থিয়েটাৰৰ পৰা আহিলে, ক'লে যে তই নাটক কৰি আছ, পইচা পাতি নাই, থিয়েটাৰত গ'লে তোৰ সেইটো ভোকটো পূৰণ হ'ব। কিমান চনৰ কথা এইটো? এইটো 93। মানে ভ্ৰাম্যমানৰ মঞ্চলৈ যাত্ৰা। কিন্তু 93 আগতেই মোৰ তালৈ আহিছিলে কোহিনুৰ থিয়েটাৰ। তাৰপিছত মই নাহিলো থিয়েটাৰলৈ, মই নাই নাই থিয়েটাৰলৈ নাযাওঁ, মই এমেচাৰতে ভাল লাগে। এমেচাৰ কৰি থাকিলো, পিছৰ বছৰ আকৌ আহিলে। তেতিয়া 93, তেতিয়া সুৰেণ মহন্ত, তপন দাস, পূৰবী শৰ্মা, জুৰি শৰ্মা, কমলা ৰাভা, এইবোৰ চব আছিলে একেলগে, ময়ে চবতকে আৰু কনিষ্ঠ। সেই 93ত প্ৰথম কৰি মোৰ আমুৱাই পেলাই নাথাকো থিয়েটাৰত তেনেকে বুলি ভাবি পেলাই এৰি দিছিলো। কিন্তু পিছৰ বছৰ আকৌ মোক প্ৰাণজিৎ দাসে, প্ৰয়াত প্ৰাণজিৎ দাসে মোক জোৰকে আকৌ ভাগ্যদেৱীলৈ লৈ আনিলে। তেনেকে এৰা ধৰাৰ মাজেৰে এইটো মানে 2 বছৰ থাকো, আকৌ এবছৰ গেপ, আকৌ 3 বছৰ, এনেকে মই মানে কণ্টিনিউ 93ৰ পৰা এতিয়ালৈকে কণ্টিনিউ নাই তাৰ মানে। কিন্তু আপুনি এই নিচাটোৱে আপোনাক টানি থাকে? নহয়, নিচাটোৱে নাটানে। মই একচুৱেলি সঁচা কথা ক'বলৈ গ'লে মই ভ্ৰাম্যমানতকে এমেচাৰত বেছি ভাল পাওঁ, বেছি মানে কমফৰ্টেবল পাওঁ। তাত তাৰমানে বাধ্যবাধকতা নাথাকে, নিজৰ খুচি মানে পৰীক্ষামূলক নাটক কিছুমান কৰিব পাৰি। ইয়াত অকণমান কমাৰ্চিয়েলটো কথাটো বেলেগ কথা অলপ চিন্তা কৰিবলগীয়া হৈ যায়। কিন্তু এই বাধ্যত পৰি অহাৰ নিচিনা হয়, জোৰকে লৈ আহে। মানে সদু মানে অৱশেষত নামটো নাটকেই আৰু মানে নাটক থিয়েটাৰতে হওক বা এমেচাৰতে হওক, নাটক কৰি ভাল পাওঁ। নাটকেই জীৱন, নাটকেই মানে এটা উশাহ। আৰু চিনেমা কৰিছো যদিও কিন্তু নাটকত বেছি ভাল লাগে। নিশ্চয় নিশ্চয়। মম কিয়? মম কিয়? হেপী বাৰ্থডে বুলি কয় কুমাৰ তেওঁৰ জীৱন অন্ধকাৰ কৰি দিব। আমাৰ সংস্কৃতিৰ নুনুমাই জ্বলাই, নুমালেও তেল দি পবিত্ৰতা লাভ কৰে, পুনৰ জ্বলাই দিয়ে। এইটোতো আগৰ পৰাই চলি আছে। জ্বলাই আছাৰ কাৰণে চলি আছে। তুমি বোলে অমিতাভ বচ্চনক খুব ভাল পায়, কাৰণ খবৰ কৰি চাবাচোন, অমিতাভ বচ্চনৰ তেনেকে বাৰ্থডে পাতে নাপাতে। মৃদুল দা, আপোনাৰ অৰিজিনেল ঘৰ ক'ত বুলি ক'লে? আপুনি ক'ত কয়? মোৰ তেজপুৰ। তেজপুৰত ঘৰ মৃদুল দাৰ, কিন্তু গোটেই অসমখনতে ঘূৰি ফুৰে। অসমখনতে ঘূৰি ফুৰো, আৰু এতিয়া আজি 7-8 বছৰ হ'ল গুৱাহাটীতে পাৰ্মানেণ্ট হৈ গৈছো। আৰু এতিয়া গুৱাহাটীতে থাকে, আৰু থিয়েটাৰ থাকিলে আপুনি গোটেই অসমখনত ঘূৰি থাকিবলগীয়া হয়, আৰু য'তে ত'তে ঘৰ। আচ্ছা মৃদুল দা, মই কথা পাতি যাম, তাৰ মাজতে সুধো, আপুনি যেতিয়া ঘৰৰ পৰা থিয়েটাৰলৈ ওলাই আহিলে, আপুনি ঘৰৰ পৰা ওলাই আহি গেটখন খুলি পেলাই গাড়ীখনত বহিলে, থিয়েটাৰলৈ বুলি আহিলে, নাইবা আপুনি ক'ৰবালৈ মঞ্চত নাটক কৰিবলৈ গ'ল, যেতিয়া আহে তেতিয়া আপোনাক কোনোবাই কয় বোলে তুমি কলৈ যোৱা, মোক মাৰি থৈ যোৱা, কোনে কয় বাৰু? এইটো মানে মোৰ পৰম্পৰা, আপোনাক পটককে সুধি দিলো কথাৰ মাজতে, আৰু নকয় দেখোন, কোনেও নকয় ন? তুমি কলৈ যোৱা, মোক মাৰি থৈ যোৱা, কোনেও নকয় ন? ঘৰত কোনো নাথাকিলে? ঘৰত থাকে, আহিবৰ সময়তো চব থাকে। যদি যিদিনা ঘৰত কোনো নাথাকে, তেতিয়া কোনোবাই কয় নেকি তুমি কলৈ যোৱা, মোক মাৰি থৈ যোৱা? নাই তেনেকুৱা দেখোন কোৱা নাই। তেনে ঘৰত তেনেকে থৈ আহে নে? ঘৰত মানুহ থাকেই নহয়। একেবাৰে নাথাকিলে, যিদিনা একেবাৰে নাথাকে? একেবাৰে নাথাকা হোৱাই নাই, এইটো আছেই, ঘৰত মানুহ আছে। একেবাৰে নাথাকিলে কোনেও আপোনাক নকয়? নকয়। আচ্ছা, যদি কেতিয়াবা একেবাৰে নাথাকে, তেতিয়া বাৰু মই সোধা এই সাঁথৰৰ লেখীয়া এই কথাটোৱে এনেদৰে বিচাৰে আচলতে, যে তুমি কলৈ যোৱা, মোক মাৰি থৈ যোৱা। যদি ঘৰত কোনো নাথাকে, দৰ্জাখনে নকয় নে আপোনাক? মই আপোনাক উমান দিলো যে মই এনেকে যে ৰাস্তাৰ মাজে ঘূৰি ফুৰো, এনেকুৱা কথা সুধি থাকো। তুমি কলৈ যোৱা, মোক মাৰি থৈ যোৱা, দৰ্জাখনে কয় তুমি মাৰি থৈ যোৱা, তলাটো মাৰি থৈ যোৱা, ঘৰত কোনো নাথাকিলে। আপোনাৰো তেনেকুৱা অভিজ্ঞতা হৈছে? আপুনি কেতিয়াবা ঘৰখন এৰি থৈ আহিবলগীয়া হলে দৰ্জাখনে যেন মাৰি থৈ যোৱা। এই মৃদুল দাৰ লগত এনেকে কথা পতাৰ সৌভাগ্য হোৱা নাছিল, আজি হ'ল। বাকী বৰ্তমান আপোনাৰ খবৰ কেনেকুৱা? বৰ্তমান ভালেই, চব ঠিকে চলি আছে? থিয়েটাৰো ভালেই চলি আছে। হয়। প্ৰভু আপোনাৰ সৃষ্টি এবাৰ। প্ৰভু বুলি কোৱাৰ লগে লগে আমাৰ মুখ দূৰ খাই যায়, আমি শিৰণত কৰো। এইখন প্ৰভুৱে কি কব? এইখন প্ৰভু আচলতে ঈশ্বৰক বুজাইছে, কিন্তু প্ৰভু এটা কেৰেক্টাৰৰ নামহে। কিন্তু প্ৰভু যদিও কেৰেক্টাৰৰ নাম, শেষত কয় যে ইয়াৰ দি লোৱা নামহে এইটো সঁচা প্ৰভু নহয়, সিদ্ধান্ত ল'বলৈ যে বিচাৰ প্ৰভু
প্ৰভুৱে কৰিব, সঁচা প্ৰভুৱে কৰিব সেইটো। আৰু গোটেই নাটকখন মানে এনেকুৱা ধৰণৰ নাটক আচলতে মই প্ৰথমবাৰৰ বাবে লিখিছো, ফুল ছাছপেন্স। মইতো প্ৰতি বছৰে নাটক লিখোৱে, মানে এনেকুৱা ছাছপেন্স প্ৰথমবাৰৰ বাবে এনেকুৱা আৰু আপুনি নিজে পৰিচালনাও কৰিছে। কৰিছো। আপুনি এই এডভাৰটাইজটো যিটো বাজি থাকে তাত এটা আপুনি সংলাপ কৈ থাকে সময়, আৰু বহু বাকী আছে মোৰ মনত আছে নেকি অকমান এতিয়া ক'ব পৰাকে? আৰু বহু বাকী আছে মোৰ উশাহ, টানকে ধৰিবি জীৱনৰ বৌঠা। এতিয়া মঞ্চত ক'বলগীয়া কিবা এটা আমাৰ দৰ্শকক লাইভ শুনাই দিব পৰা কিবা আছে নেকি? মঞ্চত যিটো ক'ব, আপুনি যিটো লিখিছিলে, আপোনাৰ লিখি থাকোতে এটা মনত বাহ এইটো এটা কিবা এটা হৈ গ'ল সৃষ্টি, এনেকুৱা কিবা? তেনেকুৱা আজিৰ নাটকত একচুৱেলি মই বহুত নাটকত কৈছো, এই বাৰ্থডেত যে আমাৰ মম ফুকে নুমুৱাই কেকটো কাটি দিয়ে, নামটোও লিখা থাকে, নামটোও কাটি টুকুৰা টুকুৰা খাই পেলাই, সেইটো মই মানে ভাল নাপাওঁ। সেই বস্তুটো মানে মই ইয়াত দিছো। কেকটো দেখি পেলাই কওঁ বাৰ্থডে কাৰ, বাৰ্থডে কাৰ? এই কয় মোৰ। তোমাৰ নাম জ্যোতিপ্ৰসাদ আগৰৱালা, হেমচন্দ্ৰ বৰুৱা, ভীমৰাও আম্বেদকাৰ, সৰ্বপল্লী ৰাধাকৃষ্ণন, ভূপেন হাজৰিকা, বিষ্ণু ৰাভা? নহয়। তেতিয়াহ'লে তুমি পৃথিৱীলৈ কি দিছা? লোকৰ কষ্টৰ পইচাবোৰ ফুচুলাই আনি এগুণত দুগুণ হ'ব বুলি মদ ভাং খাই ফূৰ্তিহে কৰিছা। আৰু এই কেকৰ ওপৰত নামটো কিয় লিখিছা? হেপী বাৰ্থডে বুলি কৈ নামটো টুকুৰা টুকুৰকৈ খাই পেলাবলৈ। আৰু মম কিয়? মম কিয়? হেপী বাৰ্থডে বুলি কৈ ফু মাৰি তোমাৰ জীৱন অন্ধকাৰ কৰি দিবলৈ। আৰে আমাৰ সমাজত নুনুমুৱাই, জ্বলাই, নুমালেও তেল দি শলিতাডাল আগবঢ়াই পুনৰ জ্বলাই দিয়ে। কেক কাটি মম জ্বলাই বাৰ্থডে পাতে। কি সাংঘাতিক, কি চিন্তা, আপোনাৰ চিন্তা এইটো। এইটো কিন্তু আপোনাৰ কথাখিনি শুনি থাকোতে মোৰো একদম হীৰা নোম উঠি গৈছে। মানে সঁচা কথা, একেবাৰে সঁচা কথা। বৰ্তমান প্ৰেক্ষাপটত একেবাৰে জীৱন্ত কেইটামান কথা আপুনি তুলি ধৰিছে নাটকখনৰ আৰু মাধ্যমেৰে। অমিতাভ বচ্চনৰ ঘৰত এনেকে বাৰ্থডে নাপাতে। অমিতাভ বচ্চনৰ আপুনি এইটো লিখাৰ আগত চাগে এনেকুৱা ধৰণৰ চিন্তাবোৰে আপোনাক মনত দোলা দি আছে। বেলেগ নাটকতো লিখিছিলো আৰু মই এই বস্তুটো ভাল নাপাওঁ। মানে এনেই কেকটো আনো, এটা ডায়লগ আছে, এতিয়া কেকটো কি কৰিম? কেকটো খোৱা বস্তু, নামটো আঁতৰাই লোৱা। সেইটো আছে। সুন্দৰ। আচলতে এখন নাটক নাইবা এটা গীত, সংস্কৃতিৰ যিবোৰ মূল মন্ত্ৰ, এইসমূহৰ মাজত কিন্তু সমাজ সংস্কাৰৰ এডাল এনাজৰী সদায় বান্ধ খাই থাকে। আৰু লিখোঁতাজন যিজন নাট্যকাৰ হয় বা গীতিকাৰ হয় এটা গীতৰ, তেওঁলোকো কিন্তু দায়বদ্ধ হৈ থাকে। আৰু তাৰে সেই দায়বদ্ধতা আপুনি এটা নিদৰ্শন হিচাপে এই নাটকখনতো দেখুৱাইছে। এই নাটকখন বুলি নহয়, মই মানে আমি সৰুতে যেতিয়া নাটক কৰিছিলো, আমি যেতিয়া নাটক শিকিছিলো, তেতিয়া আমি এটা কথাই জানিছিলো যে নাটকে দৰ্শকক ভবাই তুলিব লাগে। সেইটোৱে মূল মন্ত্ৰ। দৰ্শকক ভবাই তুলিব লাগে। যদি দৰ্শকে নাভাবে, নাটকখন চাই ইয়াতে যদি শেষ হৈ যায়, তেতিয়াহ'লে সি ছাকচেছ নহয়। দৰ্শকক ভবাই তুলিব লাগিব, তাক অলপ ডিষ্টাৰ্ব দিব লাগিব নাটকখনে। ৰাতি অলপ ডিষ্টাৰ্ব দিছে, অকণ সময়তো সি ভাবি থাকে নাটকখনৰ কথা, কিয় ক'লে। আৰু কিছু বস্তু দৰ্শকলৈ এৰি দিব লাগে। যে আৰু মইতো নাটকখন লিখিলো বুলিয়ে মইতো মাষ্টৰ নহয়। মাষ্টৰটো বহুত বহি থাকে দৰ্শকৰ মাজত, মানে নাটকৰ বিষয়ে জনা। মই লিখিলো বুলি ময়ে চব জানিম, সৰ্বজনতা। গতিকে মই মানে নাটক এখন লিখি পালে সিদ্ধান্তটো দি দিব নালাগে, এৰি দিব লাগে দৰ্শকৰ মাজত। জাষ্ট এটা, যেনেকে ব্ৰেকটে কি কৰিছিলে, জাষ্ট এটা বস্তু মানে কাহিনী এটা বা বিষয় এটা দৰ্শকৰ মাজলৈ ঠেলি দিয়ে। যে এনেকুৱা এটা পৰিৱেশ হলে আপুনি কি কৰিলেহেঁতেন। সেইটোৱে মানে দৰ্শকে ভাবিবলৈ বাধ্য হ'ব লাগে। ভবাই তুলিব লাগে দৰ্শকক। দৰ্শকক ভবাই তুলিব লাগে। ঘটি থকা ঘটনা এটা দেখুৱাই দিলে হ'ল যে এইটো যদি আপোনাৰ জীৱনত ঘটে কি হ'ব পাৰে। ঠিক তেনেকে ব্ৰেক্টৰ যিবিলাক নাটক, সেইবিলাকত মানে এলিয়েনেশ্যন বুলি কয়, সেইটো আৱেগিক নকৰে দৰ্শকক। এতিয়া আমি আৱেগিক কৰিবলৈ বাধ্য, কাৰণ এইখন ব্যৱসায়িক ভিত্তিক। কিন্তু ব্ৰেক্টে আৱেগিক নকৰে, কাৰণ মৰা দৃশ্য থাকিলে মৰি পেলাই আকৌ ফটকে জি উঠে, চুলি তুলি পনিয়াই, কেনেকুৱা ভাল হৈছে নে মোৰ অভিনয়, তেনেকে কয়। তাৰমানে বিচ্ছিন্নকৰণ, মানে দৰ্শকক আকৌ কৈ দিয়ে যে মই এক্টৰ হে দেই, মই মৃদুল চুতীয়াহে, মই এইটো কৰিয়ে আছো, নবীন বা কিবা কেৰেক্টাৰ এটা কৰিয়ে আছো। আপোনাৰ জীৱনত যদি এইটো হ'লহেঁতেন আপুনি কি কৰিলেহেঁতেন, ভাবিবলৈ বাধ্য কৰাই। সেইটোৱে আমি শিকিছিলো সৰুতে। তেনেকে মই আপোনাৰ লগত কথা পাতি থাকোতে কিন্তু এটা ডাঙৰ ক্লাছ হৈ গৈছে কাৰোবাৰ কাৰণে। হয়তো বহুত নাট্যপ্ৰেমী ৰাইজ, বহুতে নাটক কৰিবলৈ আগবাঢ়ি যোৱা ছাত্ৰ সমাজ, নাটকৰ ছাত্ৰ হয়, এই কথাখিনিৰ পৰা কিন্তু নিশ্চিতভাৱে কিবা এটা নহয় কিবা এটা শিকিব, এটা ইতি শিকি যাব। আৰু এই কথাখিনিৰ মাজত অকণমান সময় কথা পাতিছো, কিন্তু তাৰ মাজতে বহুত ব্যাকৰণ লুকাই আছে, নাটকৰ ব্যাকৰণ।
খুব ভাল লাগিলে দাদা, Thank you, thank you. ইমান ধুনীয়া কথা কৈছে। মোৰ এই কথাখিনি চমুটা পাতি শেষ কৰিবলৈ মনে যোৱা নাই, বহুত দীঘলীয়া, কিন্তু যিহেতু নাটক আৰম্ভ হ'ব, গতিকে মই মোৰ পৰম্পৰা, আপুনি এনে এক্সকিউজ মি, কেতিয়াবা চোৱা হৈছেনে, মোৰ সৌভাগ্য হৈছেনে আপুনি চাইছো লাও পুলি লৰাই ৰুলো ৰুলো লৰাই দফা লাও পুলি লৰাই ৰুলো ৰুলো লৰাই দফা লাও পুলি লৰাই ৰুলো ৰুলো লৰাই দফা। মোৰ আজি কপালখনলৈ হাত গৈছে এবাৰ, কাৰণ মৃদুল দাই মোক চাইছে আৰু মৃদুল দাৰ মুখত লাও পুলি লৰাই ৰুলো ৰুলো লৰাই দফা। কি সুন্দৰ মৃদুল দা, মই কি কম আপোনাক, আছে শ্ৰদ্ধা ভক্তি আৰু হিয়া ভৰা মৰম আপোনালৈ। ধন্যবাদ। আজি সেই পৰম্পৰাৰে আপুনি আপোনাৰ পৰা এই যে চাওঁ বুলি কৈ লাও বুলি ক'লে, মই এখন আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিলো। আৰু লগতে মই আপোনাক মোৰ পৰম্পৰা, আপুনি নিশ্চয় গ্ৰাম্য সমাজৰ লগত একেবাৰে নিবিড়ভাৱে জড়িত, মই একদম সহজ কৰি দিছো, বেছি ভাবিব নালাগে, কাৰণ ডায়লগ এতিয়া ষ্টাৰ্ট হৈ যাব। গতিকে আপুনি পটককে ভাবি পৰা উত্তৰ এটা, যে এডাল হাড়, হাজাৰ হাজাৰ নোম, বাৰীৰ মাজত বহি থাকে লুথুম থুম। নিশ্চয় আপুনি জানিব এইটো, মোৰ বিশ্বাস। গ্ৰাম্য সমাজ, ধান কাটি আনি পেলাই তাৰ পিছতে আৰম্ভ হয় তাৰ যাত্ৰা। চমুৱাই দিছো কাৰণ নাটক আৰম্ভ হ'ব। এডাল হাড়, হাজাৰ হাজাৰ নোম, বাৰীৰ মাজত বহি থাকে লুথুম থুম। ধান নেকি? ধানৰ পাছত খেৰ খেৰ নৰা খেৰ। খেৰ। এই যে খেৰৰ মেজিটো, অ খেৰৰ মেজিটো, এডাল হাড় এনেকে থৈ দিয়ে, অ। বাঁহ এডাল পুতি, তাত খেৰবোৰ জাপি 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 অ। হাজাৰ হাজাৰ নোম বুলি কৈছো, নোম। বাৰীৰ মাজতে অ, বহি থাকে বাৰীৰ মাজতে। লুথুম থুমকে। ঠিকে, ঠিকে, অকমান ঠিকে। হিন্টছ দিলো যদিও আপুনি অ। কিন্তু নিজে মুখেদি কৈছে কিন্তু খেৰ। গতিকে দাদা বহুত ধন্যবাদ, Thank you, thank you, thank you. আপোনাৰ আশীৰ্বাদ মই কি দিম আজি। মৃদুল দাক লগ পাই মৃদুল দাই সংলাপ কলে, নাটকৰ কিছু আভাস দিলে, আৰু মৃদুল দাৰ সৃষ্টিৰ বিষয়ে কলে। এদিন মোৰ মন আছে মৃদুল দাক দীঘলীয়া সময়ৰ বাবে লগ হ'ব, পাবলৈ লগ পাম। আৰু ভালদৰে কথা অ, পাতিবলৈ। ভালে কথা। আজি মই এটা উপহাৰ দিম মৃদুল দাক, সৰু ক্ষুদ্ৰ মৰমৰ হৃদয়ৰ পৰা। মৃদুল দা চাহ খায়, অ, খাম। কেতিয়াবা চাহ কফি এলা চলিয়ে থাকে, চলি আৰু থিয়েটাৰৰ লগত চাহৰ বৰ নিবিড় সম্পৰ্ক এটা আছে। মৃদুল দা, মই কি দিম একদম হৃদয়ৰ পৰা মোৰ আশীৰ্বাদ দিয়াৰ বাবে বৰ সুখী হৈছো। আৰু লগতে মোৰ এই যাত্ৰাটো অলপ দিনৰ কাৰণে স্তব্ধ হৈছিলে, বন্ধ হৈ আছিলে, আকৌ ষ্টাৰ্ট হৈ গ'ল এতিয়া। আৰু এই ষ্টাৰ্টিঙতে মানে একদম দুৱাৰ মুখতে আপোনাক লগ পাইছো, গতিকে আপোনাক এই উপহাৰটো thank you, মৰমেৰে thank you. দিছো। চাহ খাব লাগিব। মৃদুল দা, মোৰ এটা কথা জানিব, কবিতা হয়তো আপোনাৰ বৰ প্ৰিয়, অ। কবিতা ভাল পায়নে? কবিতা ভাল পাওঁ। কবিতা নিজৰ কিবা লিখে নেকি আপুনি কবিতা? মই আচলতে কবিতা, গান বা নাটক, আচলতে মোক তাগিদা নাট্যকাৰ বুলি কয়। অ। তাগিদা দিলেহে মই লিখো। মানে অ। গান, এতিয়া আজি এখন নাটকত গান আছে এটা মোৰ, আৰু বহু বাকী আছে মোৰ উশাহ, এইটো যে এই গান, সেইটো গান আচলতে এই গানটো মোৰেই। লাগে কাৰণে লিখো, কবিতাও লাগে কাৰণে কেতিয়াবা লিখো, নাটকো লাগে কাৰণে লিখো। এটা কবিতা লিখিছিলো, 47 টকা দি এটা পিষ্টল কিনিছিলো, 47। পিষ্টলটো ট্ৰিগাৰটো টিপি দিলে তাৰ পৰা কিছুমান ৰং ওলায়, ৰঙা, নীলা, হালধীয়া, সেউজীয়া, মুঠতে ৰামধেনুৰ 7টা ৰং, যি ৰঙে স্পৰ্শ কৰি থাকে এটা জাতি, যিদৰে নদীয়ে স্পৰ্শ কৰি থাকে তাৰ বুকুৰ মাটি। পিষ্টলটো এতিয়াও আছে, কিন্তু তাৰ পৰা এতিয়া আটাইবোৰ ৰং নোলায়, মাত্ৰ এটা ৰং ওলায়, যাৰ নাম হৈছে ৰঙা। ৰংবোৰ দেখিলে এনেকুৱা লাগে যেন এইবোৰ ৰং নহয়, কিছুমান তেজৰ ডোঙা। হঠাৎ এটা সংগঠনৰ মানুহ আহিল, আতাহ পাৰি পাৰি সিহঁতৰ অৱস্থা কাঢ়িল। পিষ্টলটো আমি ভাল কৰিম, পিষ্টলটো আমি ভাল কৰিম। মই আল ফুলেৰে তেওঁলোকৰ হাতত পিষ্টলটো তুলি দিলো, যিদৰে এজন অভিভাৱকে নিজৰ সন্তানক আল ফুলেৰে তুলি দিয়ে গুৰুজনৰ হাতত। তেওঁলোকে পিষ্টলটো লিৰিকি বিদায় চাই ক'লে, চৰি, পিষ্টলটো আচলতে ভিতৰৰ পৰাই ভগা, যিদৰে ভগা গান্ধীৰ আশা। মোক এতিয়া এনেকুৱা এজন মানুহ লাগে, যি মোৰ পিষ্টলটো ভাল কৰি দিব, আৰু তাৰ পৰা অন্তত এটা ৰং উলিয়াই দিব, যাৰ নাম হ'ব বগা, বগা, বগা। বাহ বাহ বাহ, কি সাংঘাতিক, কি সাংঘাতিক, অভিভূত আৰু পৰিপূৰ্ণ, ইমান ধুনীয়া। ৰঙাৰ পৰা বগালে যাত্ৰা, আপোনাৰ চিন্তাত কি সাংঘাতিক এটা মানে আলোড়িত কৰিব পৰা, মন মগজুক জোকাৰি দিব পৰা এটা ভাৱনা আপোনাৰ। আপুনি কেতিয়া লিখে? মই কৈছো নহয়, তাগিদা, মোৰ দৰকাৰ হলে ক'ৰবাত লাগে এটা কবিতা, সময়ৰ আহ্বান, সময় পৰিস্থিতিৰ আহ্বান। পৰিস্থিতি, এনেই মই লিখি লিখি থৈ কি নিদিওঁ। নাম এই কবিতাটোৰ? একো নাম চাম নাই। নাম নথলে কি ইমান সুন্দৰ নাম চাম নাই। নামটো মৃদুল দাৰ কবিতা, মৃদুল দাৰ মই দি দিলো মৃদুল দাৰ কবিতা। আৰু মৃদুল দাৰ কবিতাটো আপোনালোকে শুনিব। বহুত বহুত ধন্যবাদ মৃদুল দা, আপুনি বহুত ব্যস্ত, এই সময়কণ কিমান ব্যস্ত আৰু কিমান মনোযোগেৰে পৰিপূৰ্ণ, সেই কথা মই অনুভৱ কৰিও মই অকনমান মনৰ দুখ সামৰিব নোৱাৰি আপোনাৰ ওচৰত পালোহি। গতিকে আশা কৰিছো পৰৱৰ্তী সময়ত আপোনাক লগ পাম ভালদৰে, আৰু আমাকো আশীৰ্বাদ কৰিব যাতে আগবাঢ়ি যাবলৈ আমি পাওঁ। ধন্যবাদ, তোমাকো ধন্যবাদ। বহুত দিন মানে তোমাক দেখি আছিলো, মই সেইকাৰণে কৈছো
লগ পাইছো নেকি আচলতে মই তাত কেতিয়াবা চাওঁতো আগতে এতিয়া গেপ হৈ গ'ল নেকি বহুত সেইটো লাগে এই সাঁথৰ বিলাক বা ফকৰা যোজনাবোৰ এইবোৰ নাইকিয়া হৈ গ'ল ন এইবোৰ নাইকিয়া হৈ গ'ল এইবোৰ লাগে বহুত বহুত ধন্যবাদ আপোনালোকে আশীৰ্বাদ কৰি থাকিব অ আৰু লগ পাই গৈ থাকিব ঠিক আছে। প্ৰিয় দৰ্শক এয়া আছিল মৃদুলদাৰ কথা মৃদুলদাৰ অনুভৱ মৃদুলদাৰ ব্যস্ততাৰ পৰা আহৰি উলিয়াই দিয়া অকণমান সময় আপোনালোকৰ বাবে গতিকে আকৌ লগ পাম আপোনালোকক আজি এনেদৰে বহি কথা পাতিলো এদিন মৃদুলদাৰ সৈতে আমি আছুতীয়াকৈ এটা সাক্ষাৎকাৰ ল'বলৈ আশা কৰি মৃদুলদাৰ পৰা বিদায় লৈছো ধন্যবাদ আৰু অনাগত দিনত আপুনি আৰু নতুন নতুন কামেৰে আমাৰ অসমৰ সাংস্কৃতিক প্ৰেক্ষাপট চহকী কৰি যায় তাৰ কামনাৰে বিদায় লৈছো